নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ তো ভিডিঅ'টো তো তোমালোকে অলৰেডি গম পাইছা যে আমি 10মান শ্ৰেণীত নলবাৰী ডিষ্ট্ৰিক্টৰ যিখন হাফ ইয়াৰলি প্ৰশ্ন আছিল সেইখন আলোচনা কৰিছিলোঁ ঠিক আছে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কওঁ যে তোমালোকে ভিডিঅ'বিলাক চালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তেতিয়া ভাল লাগিব মোৰ ঠিক আছে তো এতিয়া চাবা যে প্ৰথমটো আমাৰ প্ৰথম প্ৰশ্নটো কি হ'ল যে 21 নম্বৰ প্ৰশ্নটো যে 2x² - 3x + 5 জীৱ দ্বিঘাত সমীকৰণটো এতিয়া সুধিছে দুটা বাস্তৱ আৰু সমান মূল আছে দুটা বাস্তৱ আৰু অসমান মূল আছে কোনো বাস্তৱ মূল নাই এটা মূল বাস্তৱ কিন্তু আনটো বাস্তৱ নহয় ঠিক আছে তো এতিয়া চাবা যে তোমালোকে গম পাই পোৱাই থাকে যে আমাৰ দ্বিঘাত সমীকৰণৰ যিটো প্ৰামাণিক ৰূপ আছিল সেইটো আছিল ax² + bx plus c যুগল 0 ঠিক আছে তো ইয়াতে a নদি যুগল 0 আছিল মনত ৰাখিবা এটো শূন্য সমান হ'ব নোৱাৰে ঠিক আছে তো এতিয়া চাবা আমাৰ ইয়াৰ পৰা আমি তিনিত আমাৰ মানে মূলৰ আমি কেৰেক্টাৰটো গম পাও ঠিক আছে কি কি আছিল যে এক নম্বৰটো কি আছিল যে যেতিয়া b² - 4ac টো আমি চাই ল'ব লাগে ঠিক আছে b মানে x ভাগটো a মানে x² ভাগ c মানে ধ্ৰুৱক পদ ঠিক আছে তো এটো যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া মূল দুটা কি হয় কি হ'ব মূল দুটা বাস্তৱ হ'ব আৰু অসমান হ'ব ঠিক আছে এটো কি হ'ব বাস্তৱ মূল দুটা বাস্তৱ আকৌ সমান হ'ব ঠিক আছে আৰু আমাৰ কি আছিল b² - 4ac টো যদি লেস দেন 0 হয় মানে শূন্যতকৈ সৰু সংখ্যা হয় মানে নিগেটিভ সংখ্যা হয় তেতিয়া মূল দুটা কি হয় মূল দুটা কাল্পনিক হয় কাল্পনিক মানে বাস্তৱ নহয় ঠিক আছে তো এইটা আছিল শর্ত আৰু ইয়াক আমি কি বুলি কৈছিলো যেটো দ্বিঘাত সমীকৰণ আছিল প্ৰামাণিক ৰূপ এই দ্বিঘাত সমীকৰণটো এইটোক আমি কি বুলি কৈছিলো নিৰ্দেশক বা বিবেচিকা বুলি কৈছিলো ঠিক আছে তো ইয়াতে মূল বিলাকৰ চৰিত্ৰ কেটা দিয়া আছে তো চৰিত্ৰটো গম মানে প্ৰকৃতিটো জনাৰ বাবে তোমালোকে কি উলিয়াব লাগিব b² - 4ac টো উলিয়াব লাগিব তো এতিয়া তোমালোকে চাই লোৱা b² - 4ac কি হয় এইটো চাই লোৱা তো ইয়াতে a মানে কি আছে a মানে আছে 2 আছে ঠিক আছে x² ভাগ a x ভাগটো bx ভাগ কি আছে -3 তো b মানে -3 আছে ঠিক আছে আৰু c মানে কি আছে c মানে 5 আছে ঠিক আছে তো এইটো c তো এতিয়া তোমালোকে b² - 4ac টো কি হয় চাই লোৱা b মানে -3 তো -3² - 4 a মানে 2 c মানে 5 ঠিক আছে তো এটো -3 দুটা পূৰণ কৰিলে 9 হয় -a পূৰণ কৰিলে প্লাস ঠিক আছে আৰু তো 4 2 গুণ 8 8 5 গুণ 40 ঠিক আছে -40 হ'ব ঠিক আছে তো 9 পৰা যদি -40 যায় কি হ'ব -31 হ'ব 31 হ'ব তো এই b² - 4ac টো আমি কি পালো নিগেটিভ পালো মানে লেস দেন 0 শূন্যতকে সৰু ঠিক আছে তো শূন্যতকে সৰু হলে কি হয় কোনো বাস্তৱ মূল নাই এইটো শর্ত হ'ব ঠিক আছে এইটো শর্ত হ'ব কোনো বাস্তৱ মূল নাই অৰ্থাৎ মূল কেইটা কাল্পনিক ঠিক আছে নিশ্চয় বুজি পাইছা বুকু হম হম কৰে মোৰাই কোনে নিদ্ৰা হৰে মোৰাই পুত্ৰ হৈ মই কি মতে তবু আই তোৰে হৈ মই মৰু তো এইবাৰ প্ৰশ্নটো ইম্পৰ্টেন্ট মানে ইন্টাৰেস্টিং প্ৰশ্ন চাই ল'বা যে 23 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যে প্ৰদত্ত চিত্ৰত কিউআৰ সমান্তৰাল AB তাৰ মানে তোমালোকক এই কিউআৰডাল AB সমান্তৰাল দিছে ঠিক আছে আৰু RP সমান্তৰাল BD মানে RP ডাল BD সমান্তৰাল ঠিক আছে তো এই মানকেইটা দিয়া আছে CQ মানে x + 2 তাৰ মানে এইডাল x + 2 দিয়া আছে আৰু CQ AQ মানে x CP মানে 5x + 4 আৰু তোমালোকৰ DP মানে 3x দিয়া আছে ঠিক আছে তো এতিয়া আমি কাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে ঠিক আছে তো এইটো অংক দেখাবই তোমালোকৰ হয়তো থেলছৰ উপপাদ্যটো মনত পৰিছে ঠিক আছে তো হেতুৱে আমাৰ প্ৰয়োগ ইয়াতে ঠিক আছে ইয়াতে থেলছৰ উপপাদ্যটো আমি প্ৰয়োগ কৰিম তো চাবা যে তোমালোকে থেলছৰ উপপাদ্য মতে কি পাইছিলা যে চাই লোৱা যে আমাৰ যেটো উপপাদ্য ত্ৰিভুজ ABC ঠিক আছে তো উপপাদ্য ত্ৰিভুজটো মই যদি একলা আঁকি দিও মানে উপপাদ্য ত্ৰিভুজটো চাবাছো আমি যদি এনাকে আকো এনাকে আছে ত্ৰিভুজটো ABC ঠিক আছে কিউআৰ ডাল এনাকে আছে তো তোমালোকক যেহেতু চাবা তো এটো উপপাদ্য ত্ৰিভুজ ঠিক আছে তো তোমালোকক এতে কি বুলি কৈছি কিউআৰ সমান্তৰাল কি বুলি কৈছি AB বুলি কৈছি ঠিক আছে তো থেলছৰ উপপাদ্য মতে কি
মানে সমান্তৰাল হলে মানে বাকি বাহু দুটা সমান অনুপাতত বিভক্ত হয় ঠিক আছে তো আমি কি পাম এডাল আৰু এডালৰ অনুপাত মানে CQ বাই AQ সমান আমি কি পাম CR বাই BR পাম এটো থেলছৰ উপপাদ্য আছিল ঠিক আছে নিশ্চয় বুজি পাইছা তো সিমিলাৰলি তোমালোকে যদি তলত বিভক্ত চোৱা তলত বিভক্ত কি আছে চাই লবা তলত বিভক্ত আছে এনাকে আছে B D C ঠিক আছে এই RP ডাল সমান্তৰাল RP সমান্তৰাল BD ঠিক আছে RP ডাল সমান্তৰাল BD তো থেলছৰ উপপাদ্য মতে আমি কি পাম CR বাই BR মানে CR বাই BR ডাল কা সমান পাম CP বাই DP সমান পাম ঠিক আছে এডাল আৰু এডালৰ অনুপাত সমান এডাল আৰু এডালৰ অনুপাত বা আমি এনাকে লিখিব পাৰো CP বাই DP সমান CR বাই BR ঠিক আছে এইটো বস্তু আমি লিখিব পাৰো এইটো আমি দুটা ত্ৰিভুজতে আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰিলে এইটো পাম ঠিক আছে কি আছিল থেলছৰ উপপাদ্যটো যে ত্ৰিভুজ এটাৰ তৃতীয় বাহু সমান্তৰাল ৰেখাই বাকি বাহু দুটা সমানুপাতত বিভক্ত কৰে ঠিক আছে সমানুপাতত বিভক্ত কৰে নিশ্চয় বুজি আছে মনত কিতাপত আছে তো এতিয়া চাবা তো তোমালোকে এই দুটা যে সম্পৰ্ক পালা এই দুটা সম্পৰ্ক বলে CP বাই DP মানে CR বাই BR পাইছো CQ বাই AQ মানে CR বাই BR পাইছো ঠিক আছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰিম CP বাই DP টু CQ বাই AQ সমান ঠিক আছে তো যেহেতু সফল দুটা সমান এই সম্পৰ্ক দুটা গতিকে বাহুফল দুটা সমান ঠিক আছে তো আমি ইয়াৰ পৰা কি পাম CP বাই DP সমান CQ বাই AQ পাম ঠিক আছে তো তোমালোকে এতিয়া লিখিব পাৰা CP বাই DQ টু কাৰ সমান লিখিব পাৰা কাৰ সমান লিখিব পাৰা CQ বাই AQ সমান লিখি দিব পাৰা ঠিক আছে তো ইয়াৰ পৰা এতিয়া আমাৰ এনসাৰটো আহি যাব ঠিক আছে তো তোমালোকে এনাকে থাকিলে মানে কবি চাব নালাগে যেহেতু কম সময়ত হ'ব লাগে তো তোমালোকে এইটো এইটো অনুপাত সমান এইটো এইটো অনুপাত লৈ দিবা ঠিক আছে তো এতিয়া চাবা এতিয়া চাই লোৱা CP মানে কি CP মানে কি দিয়া আছে 5x + 4 দিয়া আছে ঠিক আছে DP মানে কি দিয়া আছে 3x আৰু CQ মানে কি দিয়া আছে CQ মানে x + 2 দিয়া আছে আৰু AQ মানে x দিয়া আছে ঠিক আছে তো এতিয়া চাবা নিশ্চয় বুজি পাইছা মানকেটা বহুৱাই দিছো মই এতিয়া চাবা যে তোমালোকে যদি এটো বজ্ৰ গুণন কৰিব যোৱা তেতিয়া এটো দ্বিঘাত সমীকৰণ হৈ যাব ঠিক আছে এটো মানে ইয়াৰ লগত এটো গুণন ইয়াৰ লগত এটো গুণন ঠিক আছে তো এনেকৈ কৰিলে বহুত সময় তোমালোকক গুচি যাব ঠিক আছে তো তোমালোকে এটা মন কৰা যে ইয়াৰ হৰটোৰ তলত x আছে ইয়াৰ মানে x আছে না নাই চাইবা ইয়াতো x আছে ইয়াতো x পূৰণ হৈ আছে ঠিক আছে তো তোমালোকে দুয়ো পিনে x টো কেনসেল কৰি দিয়া ঠিক আছে তো মই এতিয়া কি বুলি ভাবিলম 5x + 4/3 আৰু x + 2 ইফালে x টো মানে কেনসেল কৰিলে কি হ'ব 1 হ'ব ঠিক আছে মানে দুয়ো পিনে আমি x পূৰণ দি দিলো ঠিক আছে তো এনেকৈ কেনসেল কৰিব পাৰি আমাৰ মানে একে বাকি থাকিলে পূৰণ হৈ থাকিলে ঠিক আছে তো এতিয়া তোমালোকে বজ্ৰ পূৰণ কৰিলে কি কৰিম ইয়াৰে হৰটোৰ লগত ইয়াৰ লবটো পূৰণ ইয়াৰ হৰটোৰ লগত ইয়াৰ লবটো পূৰণ ঠিক আছে তো তোমালোকে পূৰণ কৰি দিয়া 3 ৰ লগত x + 2 পূৰণ আৰু ইপিনে 5x + 4 ৰ লগত 1 পূৰণ কৰিলে হেয়ে হ'ব ঠিক আছে তো এতিয়া তোমালোকে 3 * x 3x + 3 2 * 6 5x + 4 ঠিক আছে তো এটো 3x 5x টো ইফালে যোগ আছে ইফালে নিলে কি হ'ব বিয়োগ হ'ব নিশ্চয় বুজি পাইছা 4 6 টো যোগ আছে ইফালে নিলে কি হ'ব বিয়োগ হ'ব ঠিক আছে তো এই তোমালোকে কি বলা 3টা x ৰ পৰা 5টা গেলি 2টা x ভাগ হ'ব ইফালে 4টা 4 ৰ পৰা 6 গেলি বিয়োগ 2 হ'ব নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া এই মাইনাস ইফালে মাইনাস আছে আমি কেনসেল কৰি দিব পাৰো তো আমি কি পাম 2x = 2 পাম x ৰ লগত 2 টো পূৰণ হৈ আছে ইফালে নিলে কি হ'ব হৰণ হ'ব 2/2 মানে কিমান 1 ঠিক আছে তাৰমানে x ৰ মানটো কি হ'ব 1 হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ যিবিলাক MCQ প্ৰশ্ন দিয়ে মানে শৰ্ট টাইপৰ প্ৰশ্নবিলাকৰ সদায় শৰ্ট মেথডতে কৰা নিয়ম আছে ঠিক আছে তো হেনেকুৱা মেথড এটা থাকিবই তোমালোকৰ গতিকে তোমালোকে যাতে সেই মেথডটোহে মানে ইউজ কৰা ঠিক আছে তো এতিয়া চাবা 24 নম্বৰটো চাবা যে আমাৰ কি দিয়া আছে 1 + 10 স্কয়াৰ 1 + cot স্কয়াৰ ইকুৱেল ঠিক আছে ইয়াতে চাৰিটা অপচন দিয়া আছে কিতাপৰে অংক এইটো তোমালোকে নিশ্চয় পাইছা sec স্কয়াৰ - 1 cot স্কয়াৰ 10 স্কয়াৰ ঠিক আছে তো এতিয়া চাবা তো এইটো আমাৰ সহজ অংক ৰেডিমেড অংক ঠিক আছে তো 1 + 10 স্কয়াৰ মানে কি আছে 1 + 10 স্কয়াৰ মানে আছে sec স্কয়াৰ ঠিক আছে আৰু 1 + cot স্কয়াৰ মানে আছে cosec স্কয়াৰ এটো নিশ্চয় সূত্ৰ এটা মনত আছে তোমালোকৰ তো sec স্কয়াৰ মানে কি
1 by cos square a cos x square a মানে 1 by sin square a ঠিক আছে 1 by cos square a আৰু এই যদি মানে ভগৱান চিন্তাৰ মই পূৰণ কৰি দিও তো ৰেচিপ্ৰকেল হৈ যায় মানে উল্টি যায় ঠিক আছে sin square a by 1 হ'ব ঠিক আছে তো sin square a into sin square a into 1 মানে sin square a হ'ব sin square a হ'ব আৰু 1 into cos square a হ'ব ঠিক আছে তো sin square a by cos square a মানে কি tan square a নিশ্চয় বুজি পাইছা তো আমাৰ শুদ্ধ অপচনটো কি হ'ব tan square a হ'ব মানে d2 হ'ব ঠিক আছে তো এতিয়া আমাৰ 25 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে যদি a tan theta = x b cot theta = y তেন্তে x into y উলিয়াব দিছি ঠিক আছে তো a + b হ'ব এটো -1 হ'ব এটো 1 হ'ব এটো ab হ'ব নিশ্চয় মানে চাই লবা তো এতিয়া এই xy পাবৰ কাৰণে আমি কি কৰিব লাগিব এক চাই লোৱা প্ৰথমতে যেটো সম্পৰ্ক আছে তাৰ মানে ইয়াতে সফালে x আছে ইয়াতে সফালে y আছে ঠিক আছে তো xy পাব লাগিলে নিশ্চয় এটা পূৰণ কৰিব লাগিব তো তোমালোকে যদি পূৰণ কৰি দিয়া বাওফালৰ লগত বাওফাল পূৰণ তাৰ মানে a tan theta into b cot theta আৰু সফালৰ লগত সফাল পূৰণ ঠিক আছে x into y তো xy টো তোমালোকে পাইয়ে যাবা তো এতিয়া চাবা a টো থাকক tan theta হৈ থাকক ঠিক আছে b টো থাকিল আৰু cot theta মানে কি আছিল cot theta মানে tan theta reciprocal মানে cot theta মানে আমি কি লিখিব পাৰো 1 by tan theta লিখিব পাৰো এটো x into y xy নিশ্চয় বুজি পাইছা এতিয়া tan theta যদি কাট যাব কাট গলে কি হ'ব ab হ'ব তাৰ মানে xy মানটো কি হ'ব ab হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া 26 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে এইটো প্ৰশ্ন কিতাপতে আছে sec a + tan a * 1 - sin a মানটো হল ঠিক আছে তো এইটো তোমালোকে নিশ্চয় গম পোৱা যে sec a মানে আমি কি বহুৱাই দিম sec a মানে 1 by cos a বহুৱাই দিম ঠিক আছে আৰু tan a মানে কি sin a by cos a বহুৱাই দিম ঠিক আছে এটো 1 - sin a টো আমাৰ থাকক নিশ্চয় বুজি পাইছা তো এলসিএম ললে cos a লখাগু কিমান cos a ঠিক আছে cos a দিয়ে cos a একবাৰ যাব একটো একৰ লগত পূৰণ cos a দিয়ে cos a একবাৰ একটো sin a লগত পূৰণ যি পূৰণ দিয়া হেই হ'ব ওপৰত 1 - কি আছে sin a আছে ঠিক আছে তো এতিয়া চাবা এটো কি হ'ব এটো a + b a - b a মানে 1 আছে b মানে sin a আছে তো a + b a - b মানে a square minus b square ঠিক আছে তলত cos a থাকিল তো এতিয়া চাবা 1 square মানে 1 sin a whole square মানে sin square a তলত আছে cos a নিশ্চয় বুজি পাইছা তো এতিয়া চাবা 1 - sin square a মানে তোমালোকে কি বহুৱাই দিব পাৰা cos square a বহুৱাই দিব পাৰা ঠিক আছে আৰু তলত আছে cos a এতিয়া cos a দিয়ে cos a বাদ যাব তো এনসারটো কি হ'ব cos a হ'ব তো এনসারটো d2 হ'ব ঠিক আছে তোমালোকে ত্ৰিকোণমিতি মানে চেপ্টাৰটো মই আগৰ ভিডিও বিলাকত দিয়া আছে তো তোমালোকে হেতু চেপ্টাৰ চাই ললেও গম পাবা ঠিক আছে তো এবাৰ 27 নম্বৰ প্ৰশ্নটো চাবা এটো আমাৰ স্থানাঙ্ক জ্যামিতিৰ পৰা দিছে যে a b আৰু -a - b বিন্দুৰ মাজৰ দূৰত্ব হল ঠিক আছে তো দূৰত্ব সূত্ৰটো তোমালোকৰ মনত আছে কি আছিল দূৰত্ব তো চাবা এতিয়া দূৰত্ব সূত্ৰটো কি আছিল যে আমাৰ কি আছিল √/ বিন্দু দুটাৰ x স্থানাঙ্কৰ পাৰ্থক্যৰ বৰ্গ যোগ বিন্দু দুটাৰ y স্থানাঙ্কৰ পাৰ্থক্যৰ বৰ্গ ঠিক আছে তো ইয়াৰ x স্থানাঙ্ক কি আছে a মাইনাস ইয়াৰ x স্থানাঙ্ক -a ঠিক আছে ওপৰত এনেকৈ বৰ্গ চিহ্নটো দিবা ঠিক আছে তেনেকৈ আপোনাৰ বিন্দু দুটাৰ y স্থানাঙ্কৰ পাৰ্থক্য মানে ইয়াৰ y স্থানাঙ্কৰ পৰা মাইনাস ইয়াৰ y স্থানাঙ্ক ঠিক আছে ওপৰত স্কয়াৰটো লাগিব ঠিক আছে তো এটো তোমালোকে চাই লোৱা a এটো মাইনাস পূৰণ কৰিলে প্লাস a + a হোল স্কয়াৰ এনেকৈ এটো কি হ'ব b + b হোল স্কয়াৰ হ'ব ঠিক আছে তো এতিয়া চাবা a + a হোল স্কয়াৰ মানে কি হ'ব a + a হোল স্কয়াৰ মানে হ'ব 2a হোল স্কয়াৰ আৰু b + b হোল স্কয়াৰ মানে 2b হোল স্কয়াৰ ঠিক আছে তো 2 দুটা পূৰণ কৰিলে 4 a দুটা পূৰণ কৰিলে a স্কয়াৰ প্লাস 2 দুটা পূৰণ কৰিলে 4b দুটা পূৰণ কৰিলে b স্কয়াৰ ঠিক আছে তো ইয়াতে দুটা পদতে 4 আছে 4 টো কমন লোৱা কি হ'ব a স্কয়াৰ থাকিব ইয়াতে b স্কয়াৰ থাকিব ঠিক আছে তো যেতিয়া আমি বৰ্গমূল লম 4 বৰ্গমূল 2 তো 2 টো ওলাই আহিব আৰু ভিতৰত কি থাকিব a স্কয়াৰ প্লাস b স্কয়াৰ তো শুদ্ধ অপচনটো কোনটো হ'ব a2 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তো এবাৰ 28 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে ab ৰেখাখণ্ডৰ ওপৰত p এটা বিন্দু যাতে ap = 3/7 ab ঠিক আছে তো তেন্তে ap = আমাক
BP ওলাব দিছে ঠিক আছে তো ইয়াতে দিয়া আছে 3:7 4:7 7:3 3:4 দিয়া আছে ঠিক আছে তো এতিয়া চাবা যে তোমালোকক কি কোৱা আছে P বিন্দুটো AB ৰেখাৰ ওপৰত থকা বুলি কৈছে ঠিক আছে তো যদি এডাল AB ৰেখা এই AB ৰেখাৰ ওপৰত P2 আছে ঠিক আছে আৰু আমাক উলিয়াব দিছে কি উলিয়াব দিছে AP আৰু BP অনুপাত উলিয়াব দিছে ঠিক আছে তো আমাক যেটো সম্পৰ্ক দিয়া আছে সেই সম্পৰ্কটোত AB ৰ কিবা কাম আছে নেকি একো কাম নাই গতিকে আমি AB মানে কি লিখি দিম AP আৰু BP ত লিখি দিম ঠিক আছে AB টো আমি AP আৰু BP ত ভাঙি দিম ঠিক আছে তো এতিয়া চাই লবা তো তোমালোকে AP মানে তোমালোকক কি দিয়া আছিল 3/7 AP মানে কি দিয়া আছে AP মানে দিয়া আছে 3/7 AB দিয়া আছিল না AB মানে আমি কি বহুৱাই দিব পাৰো AB মানে AP যোগ BP বহুৱাই দিব পাৰো ঠিক আছে AB মানে AP যোগ BP ঠিক আছে তো এতিয়া চাবা তোমালোকে ইয়াৰ তলত 1 আছে তো আমি যদি বজোৱা পূৰণ হ'ব 7 * AP হ'ব আৰু হিপিনে কি হ'ব 3 AP + BP হ'ব ঠিক আছে তো এনেকুৱা প্ৰশ্ন এটা কিতাপত আছে চাগে তো এতিয়া চাবা 7 AP 3 পূৰণ AP কি হ'ব 3 AP হ'ব 3 পূৰণ BP 3 BP হ'ব ঠিক আছে তো তোমালোকে এতিয়া কাম কৰা AP টো এটা সাইডত লৈ আহা ঠিক আছে তো 7 AP থাকিল আৰু এই 3 AP টো যোগ আছে ইফালে বাওফালে নিলে কি হ'ব বিয়োগ হ'ব 3 AP আৰু এটো 3 BP ঠিক আছে হাতত 3 গলে কিমান হ'ব 4 হ'ব 4 AP এটো 3 BP ঠিক আছে তো এতিয়া যদি তোমালোকক কি উলিয়াব দিছে AP টো কি উলিয়াব দিছিল BP উলিয়াব দিছিল ঠিক আছে তো AP টো BP পাব লাগিলে আমি কি উলিয়াব লাগিব AP/BP উলিয়াব লাগিব ঠিক আছে তো AP ৰ লগত এতিয়া কি পূৰণ হৈছে 4 পূৰণ হৈছে গতিকে 4 টো আমি ইয়াত লিখিব লাগিব BP ৰ লগত 3 পূৰণ হৈছে BP টো ইয়াত লিখিব লাগিব ঠিক আছে তেতিয়া আমি বজোৱা পূৰণ কৰিলে 4 * AP 4 AP 3 * BP 3 BP পাম ঠিক আছে তাৰ মানে এতিয়া আমাৰ কি হ'ল AP টো BP মানে কি হ'ল AP/BP মানে AP/BP তাৰ মানে কি হ'ল 3 কি হ'ল 4 হ'ল ঠিক আছে তো অপচন কোনটো হ'ব আমাৰ ডি নম্বৰ অপচনটো হ'ব নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া 29 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে তিনিটা বিন্দু এডাল উলম্ব ৰেখাৰ ওপৰত অৱস্থিত ঠিক আছে যে তলৰ কোণটো তিনিটা বিন্দু এনে তলৰ কোণ তিনিটা বিন্দু এনে হ'ব পাৰে ঠিক আছে কি দিয়া আছে চাই লবা 29 নম্বৰ প্ৰশ্নটো যে তিনিটা বিন্দু এডাল উলম্ব ৰেখাৰ ওপৰত অৱস্থিত তলৰ কোণ তিনিটা বিন্দু এনে হ'ব পাৰে ঠিক আছে ইয়াতে অপচন দিয়া আছে 0 4 4 0 0 0 4 3 5 3 -12 3 -8 7 -8 -8 -8 -100 -8 3 -8 8 7 ঠিক আছে তো এতিয়া চাবা কথাটো হ'ল কি যে আমাৰ যিবিলাক উলম্ব ৰেখা আছে সেই উলম্ব ৰেখাবিলাক সদায় y অক্ষৰেৰ সমান্তৰাল হয় ঠিক আছে বা x অক্ষৰেৰ লম্ব হয় y অক্ষৰেৰ সমান্তৰাল হয় ঠিক আছে এনেকুৱা হ'ব তো এনেকুৱা হলে তো y অক্ষৰ সমান্তৰালে হ'ব ঠিক আছে তো এতিয়া চাবা যে y অক্ষৰ যদি মানে y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণটো কি আছিল x যুগল কি আছিল x যুগল ধ্ৰুৱক আছিল ঠিক আছে x টো কি আছিল ধ্ৰুৱক মানে এই ৰেখাডালৰ ওপৰত যিবিলাক বিন্দু থাকিব সেই বিন্দুবিলাকৰ x স্থানাংকটো সদায় একে হ'ব লাগে ঠিক আছে তো তোমালোকে ইয়াতে বেলেগ একো চাব লগা নাই তোমালোকে খালি কোন তিনিটা বিন্দুৰ x স্থানাংকটো একে চাই লোৱা ঠিক আছে তো এইটো 0 আছে 4 0 এটো হ'বই নোৱাৰে এটো 4 5 -12 হ'বই নোৱাৰে গতিকে আমাৰ চোৱাচোন ইয়াতে x স্থানাংকটো -8 ইয়াতেও -8 ইয়াতেও -8 তো শুদ্ধ আনসাৰটো আমাৰ কি হ'ব C2 হ'ব ঠিক আছে তাৰ মানে y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ কি x যুগল ধ্ৰুৱক x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ y যুগল ধ্ৰুৱক ঠিক আছে তো এনেকৈ আমি এই অংকটো কৰিব পাৰো ঠিক আছে তো এতিয়া চাবা এইটো 30 নম্বৰ প্ৰশ্নটো চাবা যে এইটো সহজ প্ৰশ্ন যে তলৰ কোণটো এটা পৰিমেয় সংখ্যা ঠিক আছে তো পৰিমেয় হ'ব লাগিলে আমাৰ প্ৰথম কথাটো হৈছে কি যে আমাৰ মানে ইয়াৰে ভূতভাগবিলাক আমাৰ নোহোৱা হ'ব লাগিব ঠিক আছে তো এতিয়া চাবা যে ভূতভাগ 2 ভূতভাগ 3 দুয়োটা অপৰিমেয় সংখ্যা তো হেতৰ হৰণফলটো অপৰিমেয় হ'ব ঠিক আছে এইটো অপৰিমেয় হ'ব পাইটো অপৰিমেয় ভূতভাগ 2 অপৰিমেয় ঠিক আছে এইটো আমাৰ লঘিষ্ঠ আকাৰত নিব নোৱাৰি আৰু তো এইটো চাবা এইটো আমাৰ ডি নম্বৰ প্ৰশ্নটো চাবা ডি নম্বৰ অপচনটো চাবা ভূতভাগ 3 দিয়া আছে আৰু 20 ভূতভাগ 27 মানে কি 9 * 3 ঠিক আছে তো এতিয়া চাবা ভূতভাগ 3 আমাৰ যেটো 9 আছে 9 বৰ্গমূল
3 তো 3 তো ওলাই আহিব ভিতৰত 2 3 থাকিব ঠিক আছে তো এই দুটা কাট যাব কাট গলে আমি কি পাম 1/3 পাম ঠিক আছে আৰু 1/3 টো কি সংখ্যা পবিমেয় সংখ্যা ঠিক আছে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি হ'ব ঠিক আছে এই ভিডিওটো চাই ফেলে নিশ্চয় ভাল পাইছা তো যদি ভিডিও বিলাক এনেকৈ পাই থকাটো বিচৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে ধন্যবাদ